তো গাইজ গুড ইভিনিং। যিহেতু হঠাৎ যদি আপোনালোকৰ 2 দিনৰ ভিতৰত এডমিট আহে, আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰি ৰাখিছেনে নাই, আৰু লগতে আপোনালোকৰ যিটো BTC আছিলে, BTCৰ আপোনালোকৰ এডমিট কাৰ্ড অলৰেডি ৰিলিজ হৈ গ'ল 3 দিনমানৰ আগতে, গম পাইছে নহয়। যিখিনি ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড এইবিলাকৰ আপোনালোকৰ এডমিট ডাউনলোড হৈ গ'ল, যিটো BTC এৰিয়াত আছিলে। আৰু আপোনালোকৰ যদি হঠাৎ 2 দিনৰ ভিতৰত এডমিট আহে, আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰি ৰাখিছেনে নাই। যদি 2 দিনৰ ভিতৰত এডমিট আহে, আপোনালোকে নিজে কিবা কৰিব পাৰিবনে এতিয়া যদি 2 দিনৰ ভিতৰত এডমিট আহি যায়। সো কালি মানে মই এটা ভিডিঅ' বনাইছিলোঁ, যিটো ভিডিঅ'ত আপোনালোকৰ বহুতকে এক্সিলেণ্ট ৰানিং এক্সিলেণ্ট মাৰাৰ কথা কৈছিলোঁ। এক্সিলেণ্ট মাৰা মানে কি 10 মিনিটততো নোৱাৰে, সেইটো ময়ো জানো, ময়ো ৰানিং কৰা বুলি আছিলোঁ, ময়ো জানো 10 মিনিটত মাৰাটো বহুত কঠিন। কিন্তু আপোনালোকে সেই যিটো 5 টাইমছ কেণ্ডিডেট, 5 টাইমছৰ ভিতৰততো জিকিব লাগিব ন। আৰু এইটো কম্পিটিশ্যনৰ যুগ হয়। আপোনালোকে 1000টা ল'ৰা থাকিলেও আপোনালোকৰ তাৰপৰা ধৰি লওক 500টা বা 200টা চিলেক্ট হ'ল, 200টাৰ ভিতৰত আপোনালোকে তাৰ যোগ্যতাটো আপুনি আনিব লাগিব নিজৰ শৰীৰত, যে ৰানিং আপোনালোকৰ সি যদি তাত যদি 11 মিনিটত সকলোৱে মাৰে, 500টা যদি 11 মিনিটত মাৰে, আপুনি তেতিয়া 11 মিনিটত তাতকৈ আগত মাৰিলেহে মানে আপুনি কম্পিটিশ্যনটো জিকিব, হয়নে নহয়। সেইটোৱে কথা। আপোনালোকে যদি এতিয়া 10 মিনিট বুলিতো মই কোৱা নাই, মানে কেছটো কি, আপোনালোকে 10 মিনিটত মাৰাটো বহুত টান। আপোনালোকে 11, 11:30 তেনেকুৱাত সোমালেও আপোনালোকৰ ফিজিকেলি এফিচিয়েঞ্চি টেষ্টত আপোনালোকে পাছ কৰিবই। কিন্তু কিছুমান ল'ৰাই কমেণ্ট কৰিছে যে 10 মিনিটত সোমোৱাটো ইমান আছে। মই 10 মিনিটৰ এক্সিলেণ্টৰ 10 মিনিটটো কোৱা নাই। আপোনালোকে কম্পিটিশ্যনটো জিকিবলৈ 10 মিনিটত আপোনালোকে নোসোমালেও আপোনালোকে যোনখিনি ভিডিঅ'ত মানে যোনখিনি কম্পিটিশ্যনত ভাগ লৈছে, সিহঁততো আগত থাকিলেহে আপুনি কম্পিটিশ্যনটো জিকিব, গম পাইছে নাই। এইটো যিহেতু কম্পিটিশ্যনৰ ওপৰত ডিপেণ্ড কৰে, গম পাইছে নাই গাইজ। চ' আজি মানে ভিডিঅ'টো আপোনালোকে মেইন বস্তু এতিয়া কি ফ'ল' কৰিব তাৰ ওপৰত ক'বলৈ গৈ আছোঁ। চ' আপোনালোকে ইণ্টাৰেষ্ট দি শুনিব। যদি আপোনালোকে এতিয়াৰ পৰা এইখিনি বস্তু জানে, আপোনালোকে মানে কি বহুতখিনি এডভান্স হৈ দিব। মই আপোনালোকক 70% এডভান্স হৈ দিব বুলি মই কৈ থৈছোঁ। যিহেতু মই আপোনালোকক দুদিন আগতেই কণ্টেণ্টটো জনাই থৈ দিওঁ, যে দুদিন আগতেই আপোনালোকক কথাখিনি জনাই দিওঁ, যে পিছলৈ আকৌ আপোনালোকে ভুল নকৰে। সেইটো মানে পিছতো যে পস্তাই নাযায় মানে, সেইটো কাৰণে আপোনালোকক দুদিনমানৰ আগতেই মই কথাটো জনাই দিওঁ, গম পাইছে নহয়। এতিয়া আপোনালোকৰ যদি কাইলৈ এডমিট আহে, বহুতেতো এতিয়া 13 মিনিট 13.5 মিনিট লাগি আছে। সেইবাবে আপোনালোকে এডমিট কোন টাইমত আহিব, আপুনি এনেকৈ চাই থাকোঁতে আপোনালোকে এডমিট আহি যাব পাৰে, গম পাইছে ন। আপোনালোকে ভাবিছে নৱেম্বৰত আহিব বা অক্টোবৰত আহিব, আপোনালোকে চাই থাকোঁতে দিন গুচি যাব। আপোনাৰ 13 মিনিটে লাগি থাকিল, আপোনালোকৰ এডমিট কাৰ্ডো কাইলৈ পৰহিলৈ ৰিলিজ হৈ গ'ল, কিন্তু আপোনালোকৰ সময়টো নকমিলে, গম পাইছে নহয়। চ' সেইবাবে আপোনালোকে প্ৰিপেৰেশ্যনটো নেৰিবই, একে মই ক'লোঁ নহয়, প্ৰিপেৰেশ্যন ভুলতো নেৰিব। এইটো মই আপোনালোকক গেৰাণ্টি দিছোঁ, প্ৰিপেৰেশ্যন কেতিয়াও নেৰিব। মেইনলি এতিয়া ফ'কাছ কিহত দিব আপোনালোকক কৈছোঁ। লং জাম্প যদি চিন আপ এক্সিলেণ্ট হৈ আছে, আপোনালোকক মই কৈ আছোঁ, যিহেতু আপোনালোকে ফ'কাছ দিয়ক এতিয়াৰ পৰাই। এডমিট যদি হঠাৎ আহি যায়, আপোনালোকে যে পস্তাবলগীয়া নহয়। যিহেতু টাইম আছে বাৰু, টাইম নাথাকা নহয়, মই বাৰু টাইম নাই বুলি নকওঁ, টাইম আছে। এই টাইমকণৰ ভিতৰত আপোনালোকে কভাৰেজ কৰিবলৈ চেষ্টা কৰক, যেনেকৈ নহওক যিয়ে নহওক, দেহ জান লগাই পিনে আপোনালোকে সেইখিনিত কভাৰ মানে 11, 11:30 আনিবলৈ চেষ্টা কৰক। যিহেতু কম্পিটিশ্যন বহুত হয়, আপোনালোকে নিজে গম পাইছে। এতিয়া মানে কি বহুতে সিবাৰো বহুত কেণ্ডিডেট দিছোঁ, লং জাম্পো এক্সিলেণ্ট মাৰিছে, ৰানিঙো লং জাম্পো এক্সিলেণ্ট মাৰিছে, চিন আপো এক্সিলেণ্ট মাৰিছে। কিন্তু ৰানিঙৰ কাৰণে সি কাট অফৰ ভিতৰত সোমাব নোৱাৰিলে, কাৰণ তাতকৈ 5 টাইমছ কেণ্ডিডেট যোন গৈছে, সি তাতকৈ উন্নত মানে, গম পাইছে। তাতকৈ মানে সি বেছি পাৰা কেণ্ডিডেট আছিলে। চ' বেলেগতকৈ আপুনি উন্নত হ'লেহে এই কম্পিটিশ্যনত জিকিব পাৰিব, গম পাইছে নাই। ৰানিঙৰ ক্ষেত্ৰত এতিয়া মই বৰ্তমান লং জাম্প চিন আপটো এক্সিলেণ্ট লাগিব, আপোনালোকক আগৰ ভিডিঅ'টো জনাইছোঁ। চ' মেইন আপোনালোকৰ ৰানিংটোৰ কথা কৈছোঁ। আপোনালোকে 2 টাইমকৈ দৌৰক, মানে খোৱা বোৱা যত্ন লওক, 2 টাইমকৈ দৌৰাটো নাপাহৰিব। লাগিলে আপুনি ক্ষীণাই যাওক, হাৰ্ডি ওলাই যাওক, খালি মানুহটো পূৰা দৌৰিব পৰা হৈ লওক। পূৰা মানে দৌৰাটোত যদি আপোনালোকে ভাল হয়, তেতিয়াহে আপোনালোকে এবাৰ আপোনালোকে যিটো ৰিটেন টেষ্টলৈ যাব পাৰিব। আজি ক্ষীণাইছে, শুকাই গৈছে, একো নাই। আপোনালোকে এডমিট কাৰ্ড যেতিয়া আপোনালোকে ফিজিকেলটো পাছ হ'ব, তাৰপিছত আপোনালোকে ঘৰত শুই বহি আপোনালোকে কি বুলি কয় প্ৰিপেৰেশ্যন কৰি থাকিব পাৰিব। কিন্তু এতিয়া আপোনালোকে যিমান পাৰে এতিয়া আপোনালোকে নিজক কষ্ট দিলেহে আপোনালোকে ছাকচেছ হ'ব পাৰিব, সেইটো কথা মনত ৰাখিব। তো গাইছ, এতিয়া আপোনালোক এটা কথা কওঁ, ডিচিপ্লিন ৰাখক। ডিচিপ্লিনত যদি আপোনালোকে কামটো কৰি যায়, এতিয়ালৈকে আপোনালোকে ছাকচেছ হ'বই। ডিচিপ্লিন মানে কেনেকুৱা, আপোনালোকে যিটো কাম কৰিবলৈ মন নগ'লেও কৰিব লাগিব, মন গ'লেও নগ'লেও মানে কৰিবই লাগিব, সেইটো ডিচিপ্লিন মতলব ৰাখক। আৰু লগতে আপোনালোকে যদি ৰাতিপুৱা ৰানিং কৰিবলৈ মন নাযায়, ভাটিবেলা ৰানিং কৰিবলৈ মন নাযায়, আপোনালোকে যেনেকৈ নহওক গৈ দৌৰি আহিব। লাগিলে বডিয়ে যিয়ে নকওক, মানে মনে যিয়ে নকওক, আপোনালোকে সেইটো নেমানিবই। আপোনালোক কামটো খালি কৰি গৈ থাকিব, আপোনালোকে 100% গ্ৰ'থ দেখাব। মই আপোনালোকক ক'লোৱা কথা। আপোনালোকে এতিয়া মেইন বস্তু কি ফ'ল' কৰিব এতিয়া পায়, গম পাইছেনে। সেইটো বস্তু বহুতে জনাটো দৰকাৰী। যিহেতু মই আপোনালোকক যি কি নহওক আপোনালোকক জনাই দিওঁ এতিয়াই। আপোনালোকে মানে কি মেইন জানা বস্তুবিলাকৰ ওপৰত আপোনালোকে গুৰুত্ব এতিয়াৰ পৰাই দিব লাগিব। যিকেইটা বস্তু হয়তো বহুতে নকয়, বা মানে বহুতে কয় যদি আপোনালোকে গুৰুত্ব নিদিব পাৰে, যিকেইটা বস্তু গুৰুত্ব দিবলগীয়া বস্তু তাৰ ওপৰত কৈছোঁ। আপোনালোকে এতিয়া যিবিলাক নিউজ পেপাৰ আছে, নিউজ পেপাৰবিলাক চাবলৈ ষ্টাৰ্ট কৰি দিয়ক অকণমানকৈ হ'লেও। যিখিনি কাৰেণ্ট এফেয়াৰ্ছ কালি নে পৰহি G7 হৈ গৈছে, G7 কোন তাৰিখে হৈছিল, কি হৈছিল, ক'ত হৈছিলে, এইবিলাক মনত ৰাখিব। তাৰপিছতে মাজতে আকৌ GI টেগ হৈছিলে, GI টেগ কোনকেইটা পদাৰ্থত দিছে, মানে কোনকেইটা বস্তুত আপোনালোকৰ অসমৰ দিছে, এইবিলাক মনত ৰাখিব, যিবিলাক কাৰেণ্ট এফেয়াৰ চলি আছে। আৰু কাইলৈ পৰহিলৈ জাপানৰ PM আহিব, কোন তাৰিখে কেই তাৰিখলৈকে আহিছিল, মানে সেনেকৈ এইবিলাক বস্তুবিলাক কাৰেণ্ট এফেয়াৰ্ছ এইবিলাক এতিয়াৰ পৰাই মনত ৰাখি গৈ থাকক, বা বহীত লিখি গৈ থাকক। সেইবিলাকে মেইন বস্তু, যিবিলাক আপোনালোকে সৰুকৈ আপোনালোকে অলপকৈ আগবাঢ়িয়ে বহুতখিনি আপোনালোকে জানা হৈ যাব, গম পাইছেনে। অকণকৈ জানিয়ে আপোনালোকে পিছলৈ বহুত জানা হৈ যাব। এইবিলাক বস্তু মনত ৰাখিব, আৰু পাৰিলে বহীত নোট কৰি গৈ থাকিব। যিহেতু BTC এডমিট আপোনালোকৰ দি দিলে, আৰু আসাম পুলিচ বা আসাম ফৰেষ্টৰ কোন টাইমত দি দিয়ে ঠিক নাই, আপোনালোকেতো গম নাপায় যে
আজিয়ে দিব নে কাইলৈ দিব কোনোতো গম নাপায়। চ' সেইকাৰণে আপোনালোকে এতিয়া পৰাই প্ৰিপেৰেশ্যন কৰি থাকক, পূৰা নিজৰ ফালৰ পৰা 100% দি প্ৰিপেৰেশ্যন কৰি থাকক। মেইনলি এতিয়া কাৰেণ্ট এফেয়াৰ্ছবিলাক গুৰুত্ব দি থাকক, লগতে আপোনালোকৰ যিবিলাক মেথছ আছে মেথছবিলাক বেছিকৰ পৰা শিকিবলৈ চেষ্টা কৰক, আৰু লগতে যিকেইখন জিকে কথা কৈছিলোঁ জিকেবিলাকো পঢ়া অলপ ষ্টাৰ্ট কৰি থাকক। যদি আপোনালোকে মেৰিট লিষ্টত ফাইনেল মেৰিট লিষ্টত যদি নামটো আনিবলৈ মন আছে আপোনালোকে এইখিনি কৰিবই লাগিব এতিয়াৰ পৰা, গম পাইছে নহয়। আৰু যিকেইখন কিতাপৰ কথা কৈছোঁ মই ডেছক্ৰিপশ্যনত থৈ দিছোঁ, যিকেইখন মেইন বুক সেইকেইখন আপোনালোকে নোলোৱাকৈ নাথাকিব, এইটো প্ৰতি ভিডিঅ'তে মই জনাই আছোঁ যিহেতু। আৰু পঢ়িছে হয়, পঢ়ি যদি লাষ্টত আপোনালোকে ফিজিকেলতে ফেইল কৰে কি হ'ব। চ' সেইবাবে আপোনালোকে ৰানিংটো 2 টাইম প্ৰেক্টিছ কৰাটো নেৰিবই, মই আপোনালোকক জনাই আছোঁ। 2 টাইম ৰানিং আপোনালোকে প্ৰেক্টিছ কৰকে পাৰিলে এতিয়াৰ পৰাই। প্ৰথম লাহে লাহে দৌৰিব, লাহে লাহে পিক আপ বঢ়াই আপোনালোকে নিজৰে যিমান ইনক্ৰিজ হ'ব আপোনালোকে নিজে গম নাপাব। কালিয়ে মোৰ ভিডিঅ'টোত বহুত ল'ৰা আছে যি 11ৰ পৰা আপোনালোকৰ 11:30 ভিতৰত সোমোৱা, কালি বহুত ল'ৰা মই পাই গৈছোঁ, গম পাইছে নহয়। যিহেতু নাই বুলি নক'ব, বহুত কম্পিটিশ্যন হয়, বহুত ল'ৰাই ভাল মাৰ্কত সোমাইছে। যিহেতু মোৰ ছাবস্ক্ৰাইবাৰ হয়, বহুত ভাল মাৰ্কত বহুত ভাল টাইমত কিন্তু সোমাই আছে গাইছ। আৰু আপোনালোকো কৈ আছোঁ, যোনখিনি মোৰ আৰু বেলেগ ছাবস্ক্ৰাইবাৰ আছোঁ সকলোকে কৈ আছোঁ ভালদৰে প্ৰিপেৰেশ্যন এতিয়াৰ পৰাই কৰক। লং জাম্প চিন আপটো এক্সিলেণ্ট লাগিব, লগতে ৰানিংটো মেইন গুৰুত্ব, ফ'কাছ অনলি ৰানিং। গ'ল ৰাখক এটাই, ৰানিং এক্সিলেণ্ট মাৰিম, 11 মিনিটত মাৰিম বুলি এটা গ'ল ৰাখক ৰানিঙৰ ওপৰতে, মই এইটো কৈ দিছোঁ। আৰু যদিহে গাইছ আপোনালোকে ৰানিং গ্ৰাউণ্ডত লগৰ 5জনৰ মানে কি যিটো গ্ৰুপৰ লগত দৌৰে, গ্ৰুপৰ ভিতৰত যদি আপোনালোকে 5 নম্বৰ ভিতৰত যদি সোমাই 15-20জন যদি দৌৰিছে, 5 নম্বৰ ভিতৰতো যদি আপুনি আছে, তেতিয়া আপুনি গম পাব যে আপোনালোকৰ ফিজিকেলত নাম আহিব। এইটো কথা মনত ৰাখিব। ৰানিং গ্ৰুপ যোনখিনি গ্ৰুপ দৌৰে 10টা দৌৰক বা 12টা দৌৰক, কিন্তু আপোনালোকে 1ৰ পৰা 4 বা 5 নম্বৰলৈকে যদি আপোনালোকে আছে সিহঁতৰ বিট কৰি, তেন্তে আপোনালোকে মনত ৰাখিব আপোনালোকে ফিজিকেল যিটো 5 টাইমছ কেণ্ডিডেট মাতিব সেইটোত আপোনালোকে কনফাৰ্ম আপোনালোকৰ নাম আহিব, এইটো কথা মনত ৰাখিব। আৰু আপোনালোকে মোৰ হিচাপত এতিয়া লাহে লাহে দৌৰাটো বাদেই দিবলগীয়া হৈছে। প্ৰথম লাহে লাহে এপাক দৌৰক, পাৰিলে এতিয়া টাইম কমাবলৈ যিমান পাৰে টাইম কমাবলৈ চেষ্টা কৰক, আৰু টানিবলৈ চেষ্টা কৰক। যিমান টানিবলৈ চেষ্টা কৰিব তিমানহে আপোনালোকৰ টাইমটো কমি গৈ থাকিব। প্ৰতিবাৰে আপোনালোকে টানিবলৈ চেষ্টা কৰক, মানে প্ৰতিদিনা যাব যে অকল আপোনালোকে লাহে লাহে ৰানিং কৰক, এদিন কৰক দুদিন কৰক, লং ৰানিং কৰক এদিন দুদিন, কিন্তু আপোনালোকে যিমান পাৰে এতিয়া টানিবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনালোকৰ 11 মিনিট 11:30 মিনিটৰ সপোনটো পূৰণ হ'ব। মই এইটো কথা ক'লোঁ গাইছ, টানিবলৈ এতিয়াৰ পৰাই চেষ্টা কৰিব লাগিব। যিহেতু আপোনালোকক প্ৰেক্টিছ কৰা অলৰেডি বহুত দিন হৈ গৈছে চাগে, এতিয়া আপোনালোকৰ ভৰি বিষ কিবা বিষ এইবিলাক ইমান সহজতে নহয়, যিহেতু ভৰি হাতবিলাক টান হৈ গৈছে অলৰেডি, গম পাইছে নহয়। পিছত যে এডমিট অহাৰ পিছত নাভাবে যে মোৰ দেখোন ৰানিং টাইমটোৱে ক্লিয়াৰ নহ'ল। আপোনালোকে এডমিট অহাৰ পিছত যদি 13 মিনিটত এডমিট অহালৈকে যদি 13 মিনিটত সোমাই থাকে, আপোনালোকৰ কি কাম হ'ব। এনেই আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাব, আৰু লগতে আপোনালোকৰ এনেই মানে টাইমটো ৱেষ্ট হ'ব। এইটো কথা মনত ৰাখিব, এতিয়াই জনাই দিছোঁ। আপোনালোকে যে এডমিট অহা সময়লৈকে যদি আপোনালোকে 13 মিনিট থাকে, কি হ'ব। অতদিন প্ৰেক্টিছ কৰি আছে, কি কৰিব, অতদিন প্ৰেক্টিছ কৰি আছে হয়, প্ৰেক্টিছ কৰি আছে কিয়, টাইম ইনক্ৰিজ কৰিবলৈহে প্ৰেক্টিছ কৰি আছে, হয়নে নহয়। যদি টাইম ইনক্ৰিজ কৰিবলৈ প্ৰেক্টিছ কৰি আছে, যদি টাইমেই ইনক্ৰিজ নহয় আপোনালোকে প্ৰেক্টিছ কৰি কি লাভ। যদি যোনটো মানে আপোনালোকৰ ড্ৰিম আছে, ড্ৰিমৰ পিছত দৌৰি আছে, হয়নে নহয়। ড্ৰিমটো যদি পিছত দৌৰি থাকিলে আপোনাৰ 11 মিনিটত সোমালেহে ড্ৰিমটো কমপ্লিট হ'ব। সেইটো আপোনালোকে ভাবি ল'ব লাগিব, ড্ৰিমটো আপোনালোকে কিমান মিনিটত সোমালে কমপ্লিট হ'ব, সেইটো ভাবি দৌৰিব লাগিব গাইছ, গম পাইছে নাই। তো গাইছ মই বেছি কথা নকওঁ, আপোনালোকে মেইন এতিয়া ফ'কাছ দিয়ক ৰানিংটো গাইছ। মই এইটো কথা কৈ আছোঁ যিহেতু আপোনালোকে 11 to 11:30 সোমাবলৈ চেষ্টা কৰিলেহে আপোনালোকৰ যি 5 টাইমছ কেণ্ডিডেটৰ ভিতৰত আপোনালোকে বিট কৰি আপোনাৰ নামটো সোমাব তাত, গম পাইছে ন। আৰু লগতে আকৌ 5 টাইমছ কেণ্ডিডেট আপোনাৰ ৰিটেনতো কম্পিটিশ্যন দিব, গম পাইছে ন। চ' সেইবাবে আপোনালোকে এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰি দিয়ক, এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰক। যি 5 টাইমছ কেণ্ডিডেট সিহঁতক বিট কৰি আপুনি এটা পষ্ট ল'ব পাৰে, গম পাইছে নহয়। মানে এতিয়া ঘটনাটো কি হ'ল, আপোনালোকে পঢ়াও ষ্টাৰ্ট কৰক। লগতে যিখিনি মই কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'লোঁ, ক'ৰবা কেনেকুৱা আপোনালোকে চাই থাকিব এতিয়াৰ পৰা। আৰু লগতে আপোনালোকে যিকেইখন কিতাপৰ কথা কৈছোঁ, মেথছটো গুৰুত্ব দিব, মেথছ ৰিজনিং গুৰুত্ব দিব, সেইবিলাকত আপোনালোকে কমনৰ পৰা কোনো আঁতৰাব নোৱাৰে টেকনিকবিলাক গম পালে। আৰু মেইন জিকেটো ইমান আপোনালোকে কমন পেলাব নোৱাৰে, কিন্তু যিখিনি জিকে অসম পুলিচত দেখা যায় সেইবিলাক আপোনালোকে প্ৰায় কমনেই আহে, মানে গম পাইছে ন। চ' যিকেইখন কমন বুক মই আপোনালোকে ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, আপোনালোকে আছামীয়া বুক, নতুন জানানে, আৰু 2খনমান গাইড বুক দিছোঁ। এই কমন বুক এইখিনি জিকে কাৰণে আপোনালোকে ফ'ল' কৰিবই, 100% ছাকচেছ হ'ব। আৰু মেথছ ৰিজনিঙো চাই থাকিব, আৰু ইউটিউবতো চাব, মানে যোন ফালৰ পৰা যেনেকুৱা পাৰে সকলো ফালৰ পৰা আপোনালোকে পঢ়িবলৈ চেষ্টা কৰিব, সেইটোৱে ক'লোঁ। খালি এতিয়াৰ পৰা এটা দুটাকৈ কুৱেশ্যন মাথাত সোমোৱাই আপোনালোকে আগবাঢ়ি গৈ থাকিব। আপোনালোকে এদিন 1% হ'ব, এদিন 2% হ'ব, তেনেকৈ আপোনালোকে 100% হৈ যাব সময়লৈকে। মই ক'লোঁ নহয়, অকণকৈ বাঢ়ি আপোনালোকে বহুতখিনি স্মাৰ্ট হৈ যাব, যে বেলেগ পিছত লগৰ এটা আপোনাৰ লগত বিট কৰিব নোৱাৰে, গম পাইছে ন। চ' এইখিনিয়ে কথা, আপোনালোকে যিখিনি কথা ক'লোঁ আপোনালোকে অলপ মন দিব, ভালদৰে আপোনালোকে পঢ়া শুনাও ষ্টাৰ্ট কৰক, লগতে ফিজিকেলো ষ্টাৰ্ট কৰক। এইখিনিয়ে মই ভিডিঅ'টো বনালোঁ। চ' ধন্যবাদ, ভাল লাগিলে লাইক এটা কৰিব, আৰু কমেণ্ট এটা দিব নাপাহৰিব। নেক্সট ভিডিঅ'টো কি হ'ব লাগে কমেণ্ট কৰিব, মই আপোনালোকক নিশ্চয় বনাই দিম। ধন্যবাদ।